এজন অসমৰ মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ মন্তব্য প্ৰদান কৰিব পাৰে নেকি যে অসমীয়া ৰাইজে চিনি নোপোৱা বাংলাদেশৰ নে ক'ৰ সেই মমতাজৰ কথা কৈছে যে অসমত হেনো কোনোবা অনুষ্ঠানত বাংলাদেশৰ মমতাজক সেই মানে অনুষ্ঠান পাতিবলগীয়া দিয়া হৈছিল, তেখেতক মাতি অনা হৈছিল। অসমৰ কোনটো জিলাৰ কোনটো ঠাইত মমতাজক মাতি অনা হৈছিল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক সেই প্ৰশ্নৰ উত্তৰটো দিব লাগে। জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তি বাদে বাংলাদেশৰ পৰা মমতাজক আহি ইয়াত আপোনাৰ অনুষ্ঠান কৰিব দিছিল বুলি যে তেখেতে কৈছে, ক'ৰ পৰা ক'লে? তেখেতে ক'লে কাৰণ আমি চাইছোঁ সামাজিক মাধ্যমত, আপোনালোকে সকলোৱে গম পাইছে যে এটা বিষয় প্ৰচাৰ হৈছে তেখেতৰ ঘৈণীয়েকৰ লগত, মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘৈণীয়েকৰ লগত মমতাজৰ ফটো। তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নী, পীযুষ হাজৰিকা ডাঙৰীয়াৰ পত্নী আৰু মমতাজ বান্ধৱী। এই কথাটো স্পষ্ট হৈছে। গতিকে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বিষবাস্ক বিয়পা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ চৰকাৰখনক। মানে আচল যি তদন্ত, সেই তদন্তৰ প্ৰক্ৰিয়াৰ পৰা ফালৰি কাটি কেৱল আৰু কেৱল তেখেতে সাম্প্ৰদায়িক বিষবাস্ক বিয়পাৰ কাৰণে তেখেতে কিছুমান কঠোৰ মন্তব্য কৰাহে আমি পৰিলক্ষিত হৈছোঁ।